हेलो गाइज এইটো আপোনাৰ কাৰণে 3 নম্বৰ সিৰিজ হয় মই দুইটা কোৱেশ্চন অলৰেডি দিছো আপোনালোকে ভাল পাইছে আৰু ইয়াত থাকিব আপোনাৰ জেনাৰেল ইংলিশ ম্যাথছ আৰু জিকে ইয়াৰ পৰা টোটাল মই 40 টা কোৱেশ্চন ৰাখিছো ইচ আপোনাৰ 2 মাৰ্কস কৈ 80 মাৰ্কস এক্সাম হয় এটো আপোনালোকে প্ৰেক্টিস কৰিব যে এক্সামত এনেকৈ প্যাটাৰ্নৰ কোৱেশ্চন থাকিব মই হেনেকৈ প্যাটাৰ্নৰ কোৱেশ্চন বনাব চেষ্টা কৰিছো ইয়াত সকলোখিনি দি আছে যে আপোনাৰ OMR ভুল নহওক যাতে এই কাৰণে रोल नम्बर बिलाक केनेকৈ लिखिब लागे करेक्ट मेथड कोनটো হয় रंग मेथड कोनটো হয় আপুনি ইয়াত চাই লব পাৰে যে रोल नम्बर बिलाक এনেকৈ ফিল কৰিব লাগে বুলি নিশ্চয় আপোনালোকে জানে তথাপি এবাৰ দেখাই দিছো তেন্তে আপোনালোকে এটা পেন আৰু পেপাৰ লৈ বহক আৰু আপোনালোকে এক্সাম কেনেকৈ দিয়ে পৰীক্ষা হলত হেনেকৈ আপুনি ঘৰত বহি কিনে আপুনি এটা মক টেষ্ট দিয়াৰ চেষ্টা কৰিব আৰু কিমান স্কোৰ কৰিব পাৰে আপুনি কমেন্টত জনাব প্ৰথম প্ৰশ্ন জেনাৰেল ইংলিশৰ পৰা সিঙ্গুলাৰ টু প্লুৰাল গডৰ আপোনাৰ ক'ব লাগে প্লুরাল ফর্ম কি হয় অপশন 4টা দি আছে ইয়াৰ ভিতৰত অপশন নম্বৰ সি ইয়াৰ ৰাইট আনসাৰ হ'ব ই ডাবল এস লগাই আমি সিঙ্গুলাৰৰ পৰা প্লুরাল কৰো কোৱেশ্চন নম্বৰ 2 জেন্ডাৰৰ পৰা মেস্কুলাইন টু ফেমিনাইন জেন্ডাৰ স্টেজৰ আমাৰ ফেমিনাইন জেন্ডাৰ কি হ'ব অপশন 4টা দি আছে ইয়াৰ ভিতৰত অপশন নম্বৰ বি ইয়াৰ ৰাইট আনসাৰ হ'ব হিন্ট Question number 3 को আছে young sheep called ram sheeps mare so ইয়াৰ ভিতৰত right answer হ'ব আমাৰ option number A ram Question number 4 what is the eagle wave is called fry joy fawn convection side option দি আছে ইয়াৰ ভিতৰত right answer হ'ব option number D convection Question number 5 one word substitution Animals that live both on land and in water. Amphibian, flora, cannibal, fauna. Saiter bitorat right answer amar option number A. Amphibian. Question number 6. Narration pora aise. Sila said she must go. Yar bitorat apanaloge option bilak sai lobo aru yar bitorat right answer amar option number D. Sila said that she had to go. Question number 7. What is the collective noun of God? Pride, herd, tribe, troop. Here with the right answer option number C, tribe. Question number 8. Fox home called barn, locker, pond, burrow. Here with the right answer option number D, fox home called burrow. Question number 9. Animals and their sounds are for penguiner sounds to key. His, below, growl, honk. Here with the right answer option number D, honk. Question number 10. Idiom and phrases. To burn on finger. Angry, to suffer, too hot, in disgrace. Here right answer option number B, to suffer. Question number 11. Isarani Borua ki khelar logot jodito? Cricket, football, badminton, table tennis. Isarani Borua amar ohomor ejon kheloi hoy. Tai badminton khelar logot jodito. Option number C. Question number 12. The Apple Man of India बुलिले काक जना जाए जादव पाइङ मनोज कुमार राम प्रसाद अग्रवाला हरिराम शर्मा The Apple Man of India बुलिले हामी ऑप्शन नंबर डी हरिराम शर्मा बुझो Question number 13. स्कोच एवार्ड 2025 कोनটো राज्य जिकिছে आसाम फरेस्ट नागालैंड फरेस्ट मणिपुर फरेस्ट अरुणाचल फरेस्ट स्कोच एवार्ड আমাৰ फरेस्ट ডিপাৰ্টমেণ্টক দিয়া হয় আৰু এইটো আমাৰ জিতিছে অপচন নম্বৰ বি নাগালেণ্ড ফৰেষ্টে এবাৰ 2025 চনৰ স্কচ এৱাৰ্ড জিতিছে 2025 চনৰ G20 সন্মিলন কোন দেশত আয়োজন কৰা হ'ব জাপান দক্ষিণ আফ্ৰিকা ইণ্ডোনেছিয়া ব্ৰাজিল 2025 চনৰ G20 আমাৰ দক্ষিণ আফ্ৰিকাত আয়োজন কৰা হ'ব নম্বৰ 15 আমাৰ ৰামধেনু আলোচনীৰ সম্পাদক কোন আছিল দেৱকান্ত বৰুৱা মহেশ্বৰ নেওগ ভৱেন্দ্ৰনাথ শইকীয়া ৰামকৃষ্ণ চৌধুৰী Right answer of option number B, Moheshwar Neuk. অসমৰ সৰ্বপ্ৰথম ৰিজাৰ্ভ বেংকৰ সঞ্চালক কোন আছিল গণেশ ফুকন প্ৰমথেশ বৰুৱা শিৱৰাম শৰ্মা ধীৰ হাজৰিকা ইয়াৰ ভিতৰত সঠিক আনসাৰ আমাৰ অপচন নম্বৰ A গণেশ ফুকন Question number 17 অগ্নি কবি বুলিলে কাক জনা যায় গণেশ চন্দ্ৰ গগৈ প্ৰসন্নলাল চৌধুৰী সত্যপ্ৰসাদ বৰুৱা কমলাকান্ত ভট্টাচাৰ্য ইয়াৰ ভিতৰত ৰাইট আনসাৰ হ'ব অপচন নম্বৰ D কমলাকান্ত ভট্টাচাৰ্য Question number 18. অহম চুক্তিৰ ফলত সৃষ্টি হোৱা শোধনাগাৰটোৰ নাম কি বঙাইগাঁও নুমলীগড় লকুৱা ডিগবৈ ইয়াৰ ভিতৰত ৰাইট আনসাৰ হ'ব অপচন নম্বৰ বি নুমলীগড় অসমত হাতী দাঁতৰ কাৰখানা থকা ঠাইখনৰ নাম কি হাজো নলবাৰী গোলাঘাট বৰপেটা অপচন নম্বৰ ডি বৰপেটা আমাৰ অসমত হাতী দাঁতৰ কাৰখানা আছে
গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল মৃদুল হাজৰিকা বাণীকান্ত কাকতি কৃষ্ণকান্ত সন্দিকৈ বিৰিঞ্চি কুমাৰ অপশ্যন নম্বৰ চি ইয়াৰ ৰাইট এনচাৰ হ'ব কৃষ্ণকান্ত সন্দিকৈ তামেশ্বৰী মন্দিৰ কোন জিলাত অৱস্থিত তেজপুৰ শদিয়া ধেমাজি শিৱসাগৰ অপশ্যন নম্বৰ বি শদিয়াত আমাৰ তামেশ্বৰী মন্দিৰ অৱস্থিত বেংগল ফ্লোৰিয়ামৰ আৱাসভূমি ৰূপে বিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ওৰাং ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ ভিতৰত অপশ্যন নম্বৰ এ ওৰাং ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ ৰাইট এনচাৰ কুৱেশ্যন নম্বৰ 23 বিহু গীতবোৰ কি ছন্দত ৰচিত ছবি ছন্দত কুসুমালা ছন্দত দুলুৰি ছন্দত জোনা ছন্দত অপশ্যন নম্বৰ চি ৰাইট এনচাৰ দুলুৰি ছন্দত কুৱেশ্যন নম্বৰ 24 জয়মতী চলচ্চিত্ৰৰ পৰিচালক কোন আছিল দীপেন বৰুৱা ভূপেন হাজৰিকা ৰোহিণী কুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি জ্যোতিপ্ৰসাদ আগৰৱালা কাৰ শাসনকালত মীৰ জুমলাই গড়গাঁও অধিকাৰ কৰিছিল জয়দেৱত সিংহ চন্দ্ৰকান্ত সিংহ বিশ্ব সিংহ নৰনাৰায়ণ ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ জয়দেৱত সিংহ মটক ৰাজ্যৰ ৰাজধানী ক'ত আছিল ৰাজগড় শিৱসাগৰ ৰঙাগড় চৰাইদেউ মটক ৰাজ্যৰ ৰাজধানী আছিল আমাৰ অপশ্যন নম্বৰ চি ৰঙাগড় 27 নম্বৰ স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল বিষ্ণুৰাম মেধি দেৱকান্ত বৰুৱা পি ভি আচাৰ্য আকবৰ হায়দ্ৰী ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি আকবৰ হায়দ্ৰী অসমত চিকিৎসা শিক্ষাৰ আৰম্ভণি কৰা প্ৰথম ব্যক্তিগৰাকীৰ নাম কি আছিল ছাৰ জন বেৰী ছাৰ জন লক জন হুণ্ট মিষ্টাৰ ৰেড্ডি ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ ছাৰ জন বেৰী হৰ্ণবিল উৎসৱ কোন ৰাজ্যত পালন কৰা হয় অৰুণাচল নাগালেণ্ড মণিপুৰ মিজোৰাম হৰ্ণবিল উৎসৱ আমাৰ নাগালেণ্ডত পালন কৰা হয় 30 নম্বৰ অৰ্থশাস্ত্ৰৰ ৰচক কোন পাণিনি পতঞ্জলি ৰামানুজন কৌটিল্য ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি কৌটিল্য কুৱেশ্যন নম্বৰ 30 ৰাহুলৰ দেউতাকৰ বয়স ৰাহুলৰ 4 গুণ 5 বছৰ পাছত ৰাহুলৰ দেউতাকৰ বয়স ৰাহুলৰ বয়সৰ 3 গুণ হ'লে দেউতাকৰ বৰ্তমান বয়স কিমান আমি কৰি চাম তেন্তে আমি প্ৰথম ধৰিম ৰাহুল আৰু দেউতা ৰাহুল ধৰিম আমি x তেন্তে 4x হ'ব আমাৰ দেউতা 4-5 বছৰ পিছত 5 বছৰ প্লাস 5 হ'ব 3 গুণ ৰাহুলৰ 3 গুণ তেন্তে আমাৰ ইকুৱেশ্যন কি হ'ব x + 5 = 3 আৰু 4 এইটো আমাৰ ইকুৱেশ্যন হ'ব আৰু যদি পূৰণ কৰিম এইটো এনেকৈ হ'ব আৰু আমি x এইফালে লৈ আহিম আৰু x যদি এইফালে লৈ আহিম এইফালে -x আৰু -10 হ'ব তেন্তে যদি আমি x ৰ ভ্যালু আমি 10 বছৰ পাই যাম তেন্তে 10 বছৰ আমি যদি দেউতাৰ তাত বহাই চাম 4 × 10 যদি কৰি দিম আমাৰ দেউতাৰ বয়স আমাৰ ওলাই যাব 40 বছৰ আৰু ৰাহুলৰ যদি কয় আমাৰ ৰাহুলৰ 10 বছৰ হ'ব দুটা পূৰক কোণৰ মাপৰ পাৰ্থক্য 12 ডিগ্ৰী হলে কোন দুটা নিৰ্ণয় কৰা আমি জানো যে সলিউশন আমি জানো যে পূৰক কোণ আমাৰ কিমান হয় 90 ডিগ্ৰী হয় পূৰক কোণ আমি জানো যে 90 ডিগ্ৰী হয় তেন্তে দুটা পূৰক কোণ কৈছে প্ৰথমটো আমাৰ যদি আমি x ধৰো দ্বিতীয়টো আমাৰ কি কৈছে পূৰক কোণ 90 - x হ'ব কিবা 90 ডিগ্ৰী হয় তেন্তে আমাৰ ইকুৱেশ্যন কি পাম দুটাৰ পাৰ্থক্য মানে মাইনাস হ'ব x মানে 90 - x এতিয়া আমি সলিউশন কৰিম x মাইনাস প্লাস এ প্লাস হ'ব প্লাস x তেন্তে 12 ডিগ্ৰী আৰু 2x - 90 হ'ব 12 আৰু 90 এফালে মাইনাস আছে এইফালে গলে প্লাস হৈ আমাৰ কিমান হ'ব 90 আৰু যদি প্লাস কৰে 102 হ'ব আৰু 2 দি যদি আমি এক ভাগ কৰো তেন্তে আমি পাই যাম যে 51 পাই যাম তেন্তে x ৰ ভ্যালু আমাৰ 51 পাই গলো তেন্তে আমাৰ এটা 51 হলে আনটো কিমান হ'ব আনটো আমাৰ হ'ব 39 আৰু 51 দুটা আমাৰ পূৰক কোণ পাই গলো 51 আৰু 39 কুৱেশ্যন নম্বৰ 33 205379 কিহৰ ঘনমূল হয় ঘনমূল ওলোৱা ফৰ্মুলাটো এনেকৈ যে আমি লাষ্টৰ 9 কেনেকৈ পাম 9 টো কি অংক ঘন কৰিলে পাম আমি 9 ক কিউব কৰিলে আমি 729 9 পাম সদায় আমি 9 পাম এটা 379 এটা ধৰিব আৰু 205 এটা লাইনত ধৰিব এটা 9 আমাৰ লাষ্টত থাকিব কনফাৰ্ম 9 পামে এটা 205 আমি কি অংক কিউব কৰিলে 205 বা নিয়াৰ পাম যদি আমি 5 ক কিউব কৰো 125 পাম ঠিক আছে 205 ৰ কাছাকাছি নগল 6 ক কিউব কৰিলে আমি পাম 6 ৰ আমি 216 6 ক কিউব কৰিলে 216 হয় বেছি হৈ যায় আৰু 4 ৰ কিউব কৰিলে আমি 64 হয় তেন্তে বহুত কম হৈ যায়
তেন্তে 5 কিউব কৰিলে আমি 125 মানে এইটো 5 কনফাৰ্ম হ'ব তেন্তে 59 এই যে এনেকৈ কিউব ওলায় এইটো 59 কিউব ৰুট হয় বাকি অংকে আপুনি চেক কৰিব পাৰে এনেকৈ ওলাব পাৰে কুৱেশ্যন নম্বৰ 34 5725 মিলিমিটাৰক হেক্টোমিটাৰত প্ৰকাশ কৰা ৰাইট এনসাৰ হ'ব অপচন নম্বৰ সি আপোনালোকে গুগল মাৰি চাই ল'ব পাৰে এজন ব্যক্তি 8 কিলোমিটাৰ ঘণ্টাৰ গতিত 28 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে যদি তেওঁ 6 কিলোমিটাৰ ঘণ্টাত গতিত যায় তেন্তে সমান সময়ত কিমান দূৰত্ব অতিক্ৰম কৰিব পাৰে ইয়াত কি ওয়াৰ্ড হল আমাৰ সমান সময়ত প্ৰথম আমাক কি দি আছে এইটো চাই লম প্ৰথম আমাক দি আছে স্পিড দি আছে স্পিড কিমান দি আছে 8 কিলোমিটাৰ আৰু কি দি আছে আমাক ডিস্টেন্স আমাৰ দি আছে 28 কিলোমিটাৰ আৰু টাইম আমাক ওলাব লাগে টাইমৰ ফৰ্মুলা হল এইটোই ডিস্টেন্স ওপৰত হ'ব সময় তলত হ'ব আমাৰ টাইম পাই গলো যে কাটাকাটি কৰিলে আমি এইটো পাই গলো আৰু নেক্সট কি কৈছে নেক্সট আমাক কি দি আছে স্পিড আমাক দি আছে 6 আৰু টাইম আমি পাই গৈছে যে এইটো তেন্তে আমাৰ দূৰত্ব ওলাব লাগে আৰু দূৰত্বৰ ফৰ্মুলাত আমি বহাই দিলে আমি ডাইৰেক্ট দূৰত্ব উলিয়াব পাৰিম 37 এইটোই আমাৰ এনসাৰ এটা ভগ্নাংশ ওলোৱা যত হৰ লগতকৈ 4 বেছি হয় যদিহে লগৰ লগত 6 যোগ আৰু হৰৰ পৰা 6 বিয়োগ কৰা হয় তেন্তে ভগ্নাংশটো 11/3 হয় সলিউশন আমি চাইলম কি দি আছে লব ওপৰত থাকিব হৰ তলত থাকিব এতে কোৱা আছে যে লবতকৈ হৰ 4 বেছি তেন্তে x + 4 then next কি কৈছে লবৰ লগত 6 যোগ আৰু হৰৰ পৰা 6 বিয়োগ কৈছে তেন্তে আমি 11/3 পাম তেন্তে যদি আমি এটা ভালকৈ সলিউশন কৰো তেন্তে x এটো মাইনাস হ'ব -2 আৰু 11/3 এটো যদি বজ্ৰ পূৰণ কৰো আমি তেন্তে আমি কি পাম 3 দি যদি x পূৰণ কৰো 3x হ'ব 3 দি 6 দি 18 11/3 দি 11x আৰু মাইনাস চিহ্ন এনেকৈ থাকিব 11 2 * 22 যদি আমি x এফালে লৈ আহো তেন্তে মাইনাস হ'ব 11x আৰু -22 থাকি যাব আৰু +18 8 মাইনাস হ'ব আৰু এটা -8x আৰু -40 মাইনাস যদি কাটি দিও 8 দি 40 5 বাৰ যাব তেন্তে আমি পাই গলো x এর মান 5 তেন্তে আমি x 5 বহাম আৰু 5 + 4 যদি আমি কৰো তেন্তে 5/9 পাই যাম এইটো হ'ব আমাৰ आंसर যদি ইয়াত আমি যদি x এর মান বহাই চাম 11/3 পাম নে x এর মান বহাই চালো যে আমি ইয়াত 11/3 পাই গলো এটা বৃত্তৰ ব্যাসাৰ্ধ 12% বৃদ্ধি কৰা হল বৃত্তৰ কালি কিমান বৃদ্ধি হ'ব এইটো কৰাৰ কাৰণে এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো এইটো হয় ইয়াত যেটো m দি আছে m ৰ ঠাইত আমি 12 ইউজ কৰিম 12 ইউজ কৰি ফৰ্মুলাত বহাই দিলে আমাৰ आंसर পাই যাম ৰাইট आंसर হ'ব অপচন নম্বৰ ডি 25.44 38 নম্বৰ তলত দিয়া কোনটো পৰিমেয় সংখ্যা √3 পাই 0 1 পইণ্ট এটো দি আছে এটা কোনটো পৰিমেয় সংখ্যা আমি ভালকৈ জানো যে অপচন নম্বৰ সি 0 আমাৰ পৰিমেয় সংখ্যা হয় √3 আমাৰ ইমপারফেক্ট স্কয়াৰ এটো হ'ব নোৱাৰে আৰু পাইৰ মান আমাৰ 3.14 সামথিং কিমান হয় এটো হ'ব নোৱাৰে আৰু 1.11 এটো ৰিপিট বা পৌনপৌনিক বা পুনৰাবৃত্তি হোৱা নাই কাৰণে আমি অপচন নম্বৰ ডি টো ক'ব নোৱাৰে এই কাৰণে অপচন নম্বৰ সি আৰ ৰাইট आंसर হ'ব 3 + √23 - √23 মান কি হ'ব এটো ইজি আছে কৰি দেখুৱাম সলিউশন কম আমি সলিউশন কেনেকৈ কৰিম দিয়া আছে আমাৰ 3 + √23 - √23 ইয়াক যদি আমি ব্র্যাকেটটো ক্লোজ কৰিম ব্র্যাকেটটো উঠাই দিম 23 হ'ব -23 আৰু +23 -23 কৰিলে অকল 3 থাকিব এইটোই আমাৰ आंसर হ'ব কোৱেশ্চন নম্বৰ 40 এটা চতুৰ্ভুজৰ কোণকেইটাৰ অনুপাত 3:5:9:13 হলে আটাইতকৈ ডাঙৰ কোণটো কিমান হ'ব অপচন বিলাক দি আছে আপোনালোকে চাই লব কৰি দেখুৱাম সলিউশন কৰিম চতুৰ্ভুজৰ চাৰিটা কোণ মিলাই আমাৰ 360 ডিগ্ৰী হয় তেন্তে 3 এটা কিমান হ'ব 360 ডিগ্ৰী যদি আমি x হিচাপে লিখিম x হিচাপে প্লাস কৰি যাম 360 যদি আমি x বিলাক হিসাব কৰো তেন্তে আমি পাই যাম যে 30x আৰু 360 ডিগ্ৰী যদি আমি x কাটাকাটি কৰি দিও 30 দি তেন্তে x এর ভ্যালু আমি 12 ভ্যালুতে আমি 12 পাই গৈছো এতিয়া 3 ক 12 দি পূৰণ কৰক 5 দি 12 দি পূৰণ কৰক 9 দি 12 পূৰণ কৰক আৰু 13 দি 12 পূৰণ কৰক যেটো ডাঙৰ হ'ব এইটোই आंसर তেন্তে যদি আমি 13 * 12 কৰি দিম আমি সি অপচন নম্বৰ সি 156 ইয়াৰ ৰাইট आंसर হ'ব এইটো আছিল যদি আপোনালোকে নিবুজিলে ভিডিওটো ৰি কৰি চাব আৰু মই নেক্সট পাৰ্ট আনিম আপোনালোকৰ এক্সাম ভালে হ'ব টেনচন কৰিব নালাগে ইমান হাৰ্ড নাহে এনেকৈ কুৱেশ্যনে থাকিব মিডিয়াম বেসিক থাকিব তেন্তে ভিডিওটো চোৱাৰ কাৰণে থ্যাংক ইউ সো মাচ